এবাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো অতি গুৰুত্বপূৰ্ণ খবৰ। এবাৰ কৰ্মচাৰীসকলৰ বাবে এটা উদ্বেগজনক খবৰ প্ৰকাশ পাইছে। ভাৰতৰ কৰ্মস্থলীত পীড়িত 90% কৰ্মচাৰী, 40% অসন্তুষ্ট। গেলাপ টেষ্ট অফ দ্য গ্লোবেল ৱৰ্কপ্লেছে দেশজুৰি কৰ্মচাৰীৰ মানসিক স্বাস্থ্য কল্যাণৰ আধাৰত যুগুতোৱা 2024 প্ৰতিবেদনত উদ্বেগজনক তথ্য প্ৰকাশ পাইছে। গেলাপৰ প্ৰতিবেদনত ভাৰতীয় কৰ্মচাৰীসকলৰ দুৰ্দশাজনক স্থিতি এটা পোহৰলৈ আহিছে। প্ৰতিবেদন মতে ভাৰতৰ মাত্ৰ 14% কৰ্মচাৰীহে জীৱন সমৃদ্ধিশালী। ইয়াৰ বিপৰীতে প্ৰায় 90% কৰ্মচাৰীৰ জীৱন সংগ্ৰামৰত কিংবা পীড়িত। প্ৰতিবেদন মতে যিসকল কৰ্মচাৰীৰ বৰ্তমানৰ স্থিতি ইতিবাচক তেনে কৰ্মচাৰীক 7 অথবা তাতকৈ অধিক ৰেট দিয়া হৈছে আৰু এনে কৰ্মচাৰীৰ ভৱিষ্যত 5 বছৰ আশাবঞ্চক হিচাপে ধৰি সমৃদ্ধিশালী বুলি শ্ৰেণীত বিভক্ত কৰা হৈছে। আৰু প্ৰতিবেদনত সমৃদ্ধিশালী, সংগ্ৰামৰত আৰু পীড়িত হিচাপে 3টা শ্ৰেণীত ভাগ কৰা হৈছে। বৰ্তমানৰ স্থিতি আৰু ভৱিষ্যত আশাবঞ্চক নোহোৱা কৰ্মচাৰীৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পৰাৰ ওপৰত গুৰুত্ব দি এনে শ্ৰেণীৰ সংগ্ৰামৰত অথবা পীড়িত হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। কৰ্মচাৰীজনৰ মানসিক চাপ, বিত্তীয় সংকট আদিক প্ৰাধান্য দি সংগ্ৰামৰত অথবা পীড়িত হিচাপে চিনাক্ত কৰা হৈছে। মন কৰিবলগীয়া যে ভাৰতৰ প্ৰায় 90% কৰ্মচাৰী সংগ্ৰামৰত অথবা পীড়িত হৈ আছে আৰু এই প্ৰতিবেদনত দক্ষিণ এছিয়া অঞ্চলৰ অধিকাংশ কৰ্মচাৰীয়ে সংগ্ৰামৰত অথবা পীড়িত শ্ৰেণীত আছে। আন্তৰ্জাতিক পৰ্যায়ত সমৃদ্ধিশালী জীৱন কটোৱা প্ৰায় 19% হাৰৰ বিপৰীতে দক্ষিণ এছিয়া অঞ্চলত এই হাৰ 14%। লক্ষণীয় যে প্ৰতিবেদনত ভাৰতীয় কৰ্মচাৰীৰ 35%ই কৰ্মক লৈ ক্ষুণ্ণ হৈ থকাটো উল্লেখ কৰিছে। 32% ভাৰতীয় কৰ্মচাৰীয়ে প্ৰতিদিনে মানসিক চাপ পাই থাকে। আনহাতে ভাৰতীয় কৰ্মচাৰীয়ে কৰ্মস্থলীত পৃথিৱীৰ আন দেশৰ তুলনাত প্ৰত্যাহ্বানৰ সন্মুখীন হৈ থাকিবলগীয়া হৈছে। আৰু এয়া আছিলে আজিৰ ভিডিঅ'টোত। পৰৱৰ্তী ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।